হেল্ল' সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি লৈ আহিছোঁ মই ADRE গ্ৰেড 3ৰ পৰীক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোক সকলোৱে উপকৃত হ'ব। এতিয়া পলম নকৰাকৈ বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথম প্ৰশ্নটো, ডুৰেণ্ট কাপ কি খেলৰ লগত জড়িত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ফুটবল। ডুৰেণ্ট কাপ 1888 খ্ৰীষ্টাব্দত প্ৰথমে চিমলাত অনুষ্ঠিত হৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ফৰেনচিক লেবৰেটৰী থকা ঠাইখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গুৱাহাটী। মনত ৰাখিবা, অসমৰ ফৰেনচিক লেবৰেটৰী থকা ঠাইখনৰ নাম হৈছে গুৱাহাটী। পৰৱৰ্তী প্ৰশ্ন, চামেলি মেমচাব কিতাপখনৰ লেখক কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, নিৰোজ চৌধুৰী। মনত ৰাখিবা, চামেলি মেমচাব কিতাপখনৰ লেখক হৈছে নিৰোজ চৌধুৰী। পৰৱৰ্তী প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, চিহ্নযাত্ৰা। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। মনত ৰাখিবা, প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম হৈছে এ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। পৰৱৰ্তী প্ৰশ্ন, উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গদাধৰ সিংহই। পৰৱৰ্তী প্ৰশ্ন, কোনগৰাকী অসমীয়া সাহিত্যিকক অসমীয়া সাহিত্যৰ বেকন নামেৰে অভিহিত কৰা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সত্যনাথ বৰা। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথমটো তাৰকাগৃহ ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গুৱাহাটী। অসমৰ প্ৰথমটো তাৰকাগৃহ গুৱাহাটীত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, ডিব্ৰুগড় তেল শোধনাগাৰটো কোনে পৰিচালনা কৰে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড। পৰৱৰ্তী প্ৰশ্ন, অসমৰ নিম্নলিখিত কোনখন ঠাইক যাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, তেজপুৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ নতুনকৈ স্থাপিত সংস্কৃত বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, নলবাৰীত। পৰৱৰ্তী প্ৰশ্ন, ৰামায়ণৰ আন এটা নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, আদিকাব্য। ৰামায়ণৰ আন এটা নাম হৈছে আদিকাব্য। পৰৱৰ্তী প্ৰশ্ন, অসমৰ একমাত্ৰ চিমেণ্ট ফেক্টৰী ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বোকাজান। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বনকুঁৱৰী। মনত ৰাখিবা, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হৈছে বনকুঁৱৰী। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ধৰ্মপুস্তক। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? ইয়াতো তলত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, উত্তৰ প্ৰদেশ। পৰৱৰ্তী প্ৰশ্ন, এতিয়ালৈ সক্ৰিয় হৈ থকা ভাৰতৰ আটাইতকৈ পুৰণি ফুটবল ক্লাবটোৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মোহন বাগান। পৰৱৰ্তী প্ৰশ্ন, চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন?
তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফণীহৰ্মা। পৰৱৰ্তী প্ৰশ্ন হেম সৰস্বতী তলৰ কোনজন ৰজাৰ ৰাজকবি আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দুৰ্লভ নাৰায়ণ। মনত ৰাখিবা হেম সৰস্বতী দুৰ্লভ নাৰায়ণ ৰজাৰ ৰাজকবি আছিল। পৰৱৰ্তী প্ৰশ্ন অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1979 চনত। মনত ৰাখিবা অসম আন্দোলন 1979 চনত হৈছিল। পৰৱৰ্তী প্ৰশ্ন অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাঁহী। অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে বাঁহীত প্ৰকাশ পাইছিল। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ সংবিধানৰ তলৰ কোনটো সংশোধনী পঞ্চায়তী ৰাজৰ সৈতে জড়িত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৭৩ নং। পৰৱৰ্তী প্ৰশ্ন চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মংগল পাণ্ডে। চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ হৈছে মংগল পাণ্ডে। পৰৱৰ্তী প্ৰশ্ন কাৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে জয়সাগৰ পুখুৰীটো খন্দা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়মতী। পৰৱৰ্তী প্ৰশ্ন ঢলা শদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লোহিত নদী। পৰৱৰ্তী প্ৰশ্ন বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসম। পৰৱৰ্তী প্ৰশ্ন উত্তৰ পূবৰ ৰাজ্যসমূহৰ মাজত ভৌগোলিক ক্ষেত্ৰফলৰ ভিত্তিত অসমৰ অৱস্থান কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছেকেণ্ড। পৰৱৰ্তী প্ৰশ্ন অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক কোৱা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাফলং। হাফলঙক অসমৰ স্কটলেণ্ড বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইন্দ্ৰমালতী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম হৈছে ইন্দ্ৰমালতী। পৰৱৰ্তী প্ৰশ্ন ৰাষ্ট্ৰীয় পুথিভঁৰাল কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কলকাতা। পৰৱৰ্তী প্ৰশ্ন দিখৌ নৈ কোনখন জিলাত অৱস্থিত? ইয়াতো 4টা অপশ্যন দিয়া আছে এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসাগৰ। পৰৱৰ্তী প্ৰশ্ন শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডেচিবেল। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লাডাখ। ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন লাডাখত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী কোনখন ৰাজ্যত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰাখণ্ড। পৰৱৰ্তী প্ৰশ্ন মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1921 চনত। মনত ৰাখিবা মহাত্মা গান্ধী অসমলৈ প্ৰথম 1921 চনত আহিছিল। পৰৱৰ্তী প্ৰশ্ন নৰকাসুৰে তলৰ কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভৌম বংশ। পৰৱৰ্তী প্ৰশ্ন
প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস কেতিয়া পালন কৰা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ২৪ জানুৱাৰী। পৰৱৰ্তী প্ৰশ্ন, অসমৰ আটাইতকৈ উচ্চতাত অৱস্থিত অভয়াৰণ্যখনৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ হিচাপে গণ্য কৰা ব্যক্তিগৰাকীৰ নাম কি? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিউম। পৰৱৰ্তী প্ৰশ্ন, সোণাই ৰূপাই অভয়াৰণ্য ক'ত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শোণিতপুৰ। পৰৱৰ্তী প্ৰশ্ন, কোন সম্প্ৰদায়ে বাসুদিমা উৎসৱ উদযাপন কৰে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিমাছা। পৰৱৰ্তী প্ৰশ্ন, গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী হিচাপে কাক জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতিমা বৰুৱা পাণ্ডে। পৰৱৰ্তী প্ৰশ্ন, গদাধৰ সিংহৰ আহোম নাম কি আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুপাতফা। গদাধৰ সিংহৰ আহোম নাম চুপাতফা আছিল। পৰৱৰ্তী প্ৰশ্ন, কাৰ মতে ভাৰতৰ সংবিধান সভা গঠন কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কেবিনেট মিছন পৰিকল্পনা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত মুঠ মৌলিক কৰ্তব্যৰ সংখ্যা কিমান? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 11টা। মনত ৰাখিবা, ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত মুঠ মৌলিক কৰ্তব্যৰ সংখ্যা হৈছে 11টা। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূব ভাৰতৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা প্ৰদান কৰে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অনুচ্ছেদ ৩৭১। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1963 চনত। পৰৱৰ্তী প্ৰশ্ন, শ্ৰীলংকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4 ফেব্ৰুৱাৰী। পৰৱৰ্তী প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিজয়লক্ষ্মী পণ্ডিত। পৰৱৰ্তী প্ৰশ্ন, মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাম সৰস্বতী। মনত ৰাখিবা, মহাভাৰতৰ অসমীয়া ভাঙনি ৰাম সৰস্বতীয়ে কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, কোনে আহোমৰ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰুদ্ৰসিংহই।